আজি ইতিমধ্যে আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল যিহেতু দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল 2 মে আৰু 7 মে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন 2 মে আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন 7 মে তাৰিখে অনুষ্ঠিত কৰা হৈছিল আৰু এই পঞ্চায়ত নিৰ্বাচনৰ যি ফলাফল আজি যিহেতু ঘোষণা কৰা হৈছে ইতিমধ্যে ভোট গণনা হৈ আছে আৰু আমাৰ যিহেতু দেশৰ শাসন ব্যৱস্থাৰ অন্যতম এটা হৈছে পঞ্চায়তী ৰাজ ব্যৱস্থা যি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আমাৰ তলৰ খাপৰ যিসমূহ গ্ৰাম্য অৰ্থনীতি বা গ্ৰাম্য সমাজ ব্যৱস্থা উন্নয়নৰ স্বাৰ্থত পঞ্চায়তী ৰাজ ব্যৱস্থাক যি মহাত্মা গান্ধী আনিলে তাৰ পাছতে এতিয়া পঞ্চায়তৰ বাবে যিসকল প্ৰতিনিধি যাতে কোনো একোজন ব্যক্তিয়ে পঞ্চায়তৰ নিৰ্বাচন বা পঞ্চায়তৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিব পাৰে প্ৰতিটো ৱাৰ্ডৰ পৰা যাতে ৱাৰ্ড সদস্য ওলাব পাৰে সেই উদ্দেশ্যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হয় আৰু এই পঞ্চায়ত নিৰ্বাচনত আমি দেখিবলৈ পাইছো অসমত বৰ্তমান সময়ত আজি ভোট গণনা হৈ আছে আৰু অসমৰ যি মুঠ 397খন জিলা পৰিষদৰ ভোট গণনা অনুষ্ঠিত হৈছিল আৰু য'ত আমি দেখিবলৈ পাইছো 2192খন আঞ্চলিক পঞ্চায়ত 21920খন গাঁও পঞ্চায়তৰ যি ভোট গণনা হৈছে আৰু এই ভোট গণনাত আমি দেখিবলৈ পাইছো বৰ্তমান সময়ত আজি প্ৰতিকূল বতৰকো নেওচি সকলো লোক আহিছে মই বিশেষকৈ শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাৰ অন্তৰ্গত এই পৰিৱেশ দেখাইছো যেহেতু ইয়াতে নাজিৰা সমষ্টিৰ যি ভোট গণনা নাজিৰা সমষ্টিৰ ভোট গণনা হৈছে যেহেতু আজি সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ হ'ল যি শিৱসাগৰ জিলাৰ 97 নং নাজিৰা বিধানসভা সমষ্টিত মুঠ 27খন গাঁও পঞ্চায়ত এলেকা সামৰি ভোট গণনা এতিয়া ইতিমধ্যে ভোট গণনা হৈছে আৰু যেহেতু 27টা পঞ্চায়ত জড়িত হৈ আছে নাজিৰা সমষ্টিটোত আৰু এই 27টা পঞ্চায়তৰ পূৰ্বে আছিলে 20টা পঞ্চায়ত নাজিৰা সমষ্টিৰ অন্তৰ্গত আৰু সীমা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছতে 7খন আজি অতিৰিক্ত গাঁও পঞ্চায়ত সংযুক্ত হ'ল তাৰ পাছতে 27খন গাঁও পঞ্চায়তৰ ইতিমধ্যে 1,57,669 জন ভোটাৰে ইতিমধ্যে ভোটদান সাব্যস্ত কৰিলে আৰু ইয়াৰে ভোট গণনা ইতিমধ্যে হৈ আছে আৰু এতিয়া যেহেতু দল আছে কংগ্ৰেছ আছে বিজেপি আছে আৰু এইসকলৰ মাজত এতিয়া কোনে কেইখন পঞ্চায়ত দখল কৰে তাৰ মাজতে এতিয়া তুংগত যি ৰণ বুলি ক'ব লাগিব আৰু ইতিমধ্যে ভোট গণনাত বহুখিনি পঞ্চায়ত ইতিমধ্যে জয়ী হৈছে কেইখনমান গৈছে বিজেপিৰ হাতত কেইখনমান আজি কংগ্ৰেছৰ হাতত এইদৰে বৰ্তমান সময়ত ভোট গণনা প্ৰক্ৰিয়াত বহু কথা গম পোৱা গৈছে আৰু এয়া প্ৰতিকূল বতৰকো নেওচি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বা ইয়াৰ নিৰ্বাচনৰ ফলাফল গ্ৰহণ কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা নাজিৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ইয়ালৈ অহা পৰিলক্ষিত হৈছে Ha ha ha.